নমস্কাৰ আপোনালোকক স্বাগত জনাইছো তাজিবুৰ টেকনলজি ইউটিউব চেনেলতে প্ৰিয় দৰ্শকসকল এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ দিবলৈ আহিছো পুনৰ অসমত ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে এই ভূমিকম্পত 3.5 প্ৰাবল্যৰ ভূমিকম্প জোকাৰিলে পুনৰ অসম 4:49 পুনৰ অনুভূত হয় ভূমিকম্পৰ জোকাৰণি এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল শোণিতপুৰ ভূমিকম্পৰ গভীৰতা 40 কিলোমিটাৰ বুলি জানিব পৰা গৈছে মণিপুৰ ম্যানমাৰ আৰু ভূটানতো ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে আপোনালোকক এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ দি আছো পুনৰ অসমত অনুভূত হৈছে ভূমিকম্পৰ ইটো পিছত হিটো আফটাৰ শক আহিছে 4:49 পুনৰ অনুভূত হৈছে ভূমিকম্পৰ জোকাৰণি 3.5 প্ৰাবল্য আছিল ভূমিকম্পৰ জোকাৰণিটো সৰু সৰু ভূমিকম্প সঘনাই অহাটো আমাৰ বাবে মংগলজনক বিশিষ্ট ভূতত্ত্ববিদ ডক্টৰ মাণিকৰ যোৱা 28 এপ্ৰিল তাৰিখে এক দীঘলীয়া বিৰতিৰ পাছত হঠাৎ পুৱা 7:52 6.7 প্ৰাবল্য এক ভয়াৱহ ভূমিকম্প জোকাৰি কৰিছিল সমগ্ৰ অসমৰ লগতে সীমামূৰীয়া ৰাজ্যকেইখনক তেজপুৰৰ ঢেকীয়াজুলিত অভিকেন্দ্ৰ হিচাপে চিহ্নিত হোৱা এই ভূমিকম্পই যথেষ্ট ক্ষতি কৰিছিল তেজপুৰ নগাঁও গুৱাহাটীকে ধৰি বহুকেইখন জিলাক 28 এপ্ৰিলে এই ভূমিকম্প পৰৱৰ্তী সময়খিনিত ধাৰাবাহিকভাৱে 48 ঘণ্টালৈকে প্ৰায় 15 আৰু সৰু সৰু ভূমিকম্প আহি আছিল যাৰ বাবে পুনৰ এক ভয়াৱহ ভূমিকম্প অহাৰ আশংকাত উজাগৰি নিশা পাৰ কৰিছিল অসমৰ ৰাইজে হৈ যোৱা এই ভূমিকম্পৰ সম্পৰ্কে তথা পৰৱৰ্তী সময়ত অহা সৰু সৰু ভূমিকম্পসমূহৰ ফলাফল আৰু ভূমিকম্পৰ ফলত পানী ওলাই অহা সম্পৰ্কে কিছু কথা জানিবলৈ লগ ধৰিছিলোঁ বিশিষ্ট ভূতত্ত্ববিদ তথা গৱেষক ডক্টৰ মাণিকৰক বিশিষ্ট ভূতত্ত্ববিদ তথা গৱেষকগৰাকীয়ে এই সম্পৰ্কে তেখেতৰ ব্যাখ্যা দাঙি ধৰে এইদৰে যোৱা 28 এপ্ৰিল পুৱা 7:52 যিটো ভূমিকম্প হ'ল তাৰ অভিকেন্দ্ৰ আছিল আমাৰ তেজপুৰ অঞ্চল এই ভূমিকম্পৰ তেজপুৰৰ 26.4 ডিগ্ৰী 92.7 ডিগ্ৰীৰ ভিতৰত আছিল আৰু এই নিৰ্দিষ্ট বৃহৎ অঞ্চলটো যেতিয়া অধ্যয়ন কৰা হয় তেতিয়া দেখা যাব এইসমূহত অতীতত যথেষ্ট পৰিমাণে ভূমিকম্প হৈছিল আৰু আমি জানি থোৱাটো ভাল যে এই অঞ্চলটোত যি ধৰণে লিমিয়ামেণ্ট আছে আৰু জিঅ'মৰ্ফলজিকেল এই অঞ্চলসমূহ সাংঘাতিক ধৰণে ভূমিকম্পন প্ৰবল আৰু ইয়াত ভূমিকম্প হৈয়ে থাকে তেখেতে লগতে কয় যে যোৱা 28 এপ্ৰিল ভূমিকম্পত মানুহ যথেষ্ট আতংকিত আৰু ভীতিগ্ৰস্ত হৈছে এই প্ৰসংগত মই প্ৰথমে ক'ব বিচাৰোঁ তেনেকৈ আতংকিত হ'ব লগা বিশেষ একো নাই আমাৰ ইয়াত সংঘটিত হোৱা অতীতৰ ভূমিকম্পসমূহ অধ্যয়ন কৰিলে আমি বুজিব পাৰিম যে 5 প্ৰাবল্য ওপৰৰ আৰু 7 প্ৰাবল্য তলৰ অজস্ৰ ভূমিকম্প ইয়াত হৈ আছে গতিকে আমাৰ ইয়াত সংঘটিত হোৱা 28 এপ্ৰিলৰ দৰে ভূমিকম্পৰ প্ৰথমে যে হৈছে তেনেকুৱা নহয় মাটি ফাটি পানী ওলোৱা বা অট্টালিকাসমূহৰ ফাট মেলা সম্পৰ্কে তেখেতে কয় এয়া তেনে এক স্বাভাৱিক প্ৰক্ৰিয়া বিশিষ্ট ভূতত্ত্ববিদ ভূমিকম্প বিশেষজ্ঞ অলধামে 1887 চনৰ ভূমিকম্প সম্পৰ্কত কৈছিল যে অসম অত্যাধিক ভূমিকম্পন প্ৰবণ অঞ্চল আৰু ইয়াত ঘৰ সজোৱাৰ নক্সা অসম আৰ্হি হ'ব লাগে মই যদি সহজ ভাষাৰে ক'ব বিচাৰোঁ সেয়া হৈছে আমাৰ ইয়াত উপলব্ধ কাঠ বাঁহেৰে কম ওজনৰ ঘৰ সাজিব লাগে ইয়াত বেছি হেভি অট্টালিকা সদায় বিপদজনক কাৰণ অত্যন্ত কম্পমান ঠাই এইখন তাতে আকৌ ভূগৰ্ভৰ অতি কম দূৰত্বত ইয়াত পানী আছে আৰু বেছিভাগ অঞ্চলৰে মাটি বালি চহীয়া তাৰ বাবে আজি নিশ্চিতভাৱে আমি ক্ষয় ক্ষতিৰ পৰিমাণো বেছিকৈ দেখিছোঁ 28 এপ্ৰিলৰ ভূমিকম্পৰ পাছতে সঘনে ধাৰাবাহিকভাৱে বহুকেইটা ভূমিকম্প অহাৰ প্ৰসংগত তেখেতৰ প্ৰতিক্ৰিয়া জানিব বিচৰাত তেখেতে কয় ইয়াক বিজ্ঞানৰ ভাষাত আফটাৰ এফেক্ট বুলি কোৱা হয় এটা ভূমিকম্প হোৱা মানে সেই নিৰ্দিষ্ট অঞ্চলত ভূগৰ্ভত পূৰ্বৰে পৰা জমা হৈ থকা যথেষ্ট এনাৰ্জি বা শক্তি ৰিলিজ হৈ যায় পৰৱৰ্তী সময়ত সেই শক্তিখিনি ওলাই যোৱাৰ পাছত সেই ঠাইৰ মাটি ক্ৰমান্বয়ে বহিবলৈ আৰম্ভ কৰে এই ঠাই বহিবলৈ আৰম্ভ কৰা প্ৰক্ৰিয়াটোৰ বাবে যি হেঁচা বা চাপৰ সৃষ্টি হয় তাৰ ফলতে পানী ওলাই আহে আৰু অতি সঘনে ৰিছেটিং আৰু এডজাষ্টমেণ্ট হোৱাৰ বাবে সৰু সৰু কিছু কম্পন সৃষ্টি হোৱাটো এক স্বাভাৱিক প্ৰক্ৰিয়া বুলি ক'ব পাৰি তেতিয়া ভয় খাব নালাগে তেখেতে লগতে কয় এই প্ৰসংগত মই যদি 1897 চনৰ ভূমিকম্পৰ কথা কওঁ সেই ভূমিকম্পটো অতি ভয়ংকৰ ভূমিকম্প আছিল তাৰ সবিশেষ তথ্য মোৰ হাতত আছে 8.7 প্ৰাবল্য আছিল সেই ভূমিকম্প অলধামে সেই ভূমিকম্প সম্পৰ্কে অধ্যয়ন কৰিবলৈ আহিছিল আমাৰ ইয়ালৈ এটা কথা নিশ্চিতভাৱে ক'ব পাৰি যে তেওঁ দিয়া পৰামৰ্শ নমুনাৰ বাবে এতিয়া বেছি ক্ষতিগ্ৰস্ত হৈ আছে মানুহ চহৰটো বাদেই এতিয়া গ্ৰামাঞ্চলতো অপ্ৰয়োজনীয়ভাৱে বৃদ্ধি পাবলৈ ধৰিছে অট্টালিকা বিশিষ্ট গৱেষকগৰাকী আৰু কয় আমাৰ এই অঞ্চলটো গংগাৱানা ইউৰেছিয়াৰ লগতে সঘনে কলিকশ্যন কৰি আছে ইফালে পশ্চিম পাকিস্তান পূৰ্বত ম্যানমাৰৰ উত্তৰে হিমালয়ান বৰ্ডাৰ তিব্বতে নেপাল চীন আদি ৰাষ্ট্ৰসমূহৰ ওপৰত থকা আমাৰ সীমাৰেখাসমূহত যথেষ্ট পৰিমাণে লিমিয়ামেণ্ট আছে আনকি ব্ৰহ্মপুত্ৰ উপত্যকা ফল্ট লাইন আছে যথেষ্ট সেয়ে এই অঞ্চলসমূহত অবিৰতভাৱে মাটিৰ এডজাষ্টমেণ্ট হৈ থকাৰ বাবে প্ৰায় ভূমিকম্পৰ সৃষ্টি হয় এয়া সম্পূৰ্ণ প্ৰাকৃতিক পৰিঘটনা ইয়াক মানুহে নোহোৱা কৰিব নোৱাৰে গৱেষকগৰাকীয়ে জনোৱামতে আমাৰ ইয়াত প্ৰতিদিনে 20ৰ পৰা 26টা 2.5 প্ৰাবল্য তলৰ ভূমিকম্প হৈয়ে থাকে কিন্তু হিউমেন নাৰ্ভে সেই ভূমিকম্পসমূহক অনুভৱ কৰিব নোৱাৰে
ওল্ডহামে নিজে কৈছিল ভূমিকম্পত মানুহ নমৰে, মানুহ বা অন্য জীৱ জন্তুৰ মৃত্যু হয় মানুহে নিজে কৰা বহু ভুল নিৰ্মাণ শৈলীৰ বাবেহে। এই ক্ষেত্ৰত ভূতত্ত্ববিদগৰাকীয়ে লগতে ইয়াক কয় যে কেনেকৈ এটা ভয়াৱহ আহিব পাৰে। তেওঁ কোৱা মতে 4 বা 5 প্ৰবল এটা ভূমিকম্পৰ পাছত যদি দ্বিতীয়টো তাৰ শক্তি কিছু বৃদ্ধি পাই গৈ থাকে তেতিয়া সকলোৱে সাৱধান হোৱাটো অতি জৰুৰী। কিন্তু প্ৰথমৰ ভূমিকম্পটো পাছৰ ভূমিকম্পসমূহৰ প্ৰাবল্য কমি গৈ ঘনাই ঘনাই আহি থাকিলে বৃহৎ ভূমিকম্পৰ এটা আশংকা বহুখিনি কমি যায়। সেয়ে সৰু সৰু ভূমিকম্পসমূহ আহি থকাটো মানুহ তথা জীৱকুলৰ বাবে মংগলজনক বুলিহে ব্যক্ত কৰে বিশিষ্ট গৱেষকগৰাকী। তেওঁ কয় মানুহ নিজে প্ৰকৃত প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি পৰিৱেশ পৰিস্থিতি অনুকূল নিৰ্মাণ কাৰ্য কৰিব লাগে বুলি মন্তব্য কৰে। বৃহৎ ভূমিকম্পে কঁপাব নেকি অসম? কিয় সঘনাই আহিছে ভূমিকম্প জনালে অসমৰ বিজ্ঞানীয়ে। বুধবাৰে পুৱা অসম কঁপাই গ'ল এটা শক্তিশালী ভূমিকম্পই। শক্তিশালী ভূমিকম্পৰ পিছত ৰাজ্যত সঘনাই আহিছে সৰু সৰু ভূমিকম্প। ফলত আতংক দিন পাৰ কৰিছে সকলোৱে। শীঘ্ৰে বিধ্বংসী বৰ ভূমিকম্প অহাৰ কেতবোৰ উৰা বাতৰি বিয়পি পৰিছে ছ'চিয়েল মিডিয়াত। কিন্তু ভূমিকম্পৰ আগজাননী দিব পৰাটো প্ৰকৃততে সম্ভৱনে? আনহাতে শোণিতপুৰ জিলাত বৃহত্তৰ ঢেকীয়াজুলি অঞ্চলত সঘনাই হৈ থকা ভূমিকম্পৰ কাৰণ সন্দৰ্ভত ব্যাখ্যা আগবঢ়াইছে বিশেষজ্ঞই। এই ক্ষেত্ৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিশিষ্ট ভূতত্ত্ববিদ তথা NISTৰ যোৰহাটৰ প্ৰাক্তন মুখ্য বিজ্ঞানী ডক্টৰ ৰঞ্জু দুৱাৰাই। উল্লেখযোগ্য যে ডক্টৰ দুৱাৰাই বিগত প্ৰায় 30 বছৰ ধৰি অসম তথা উত্তৰ পূৰ্বাঞ্চলত সংঘটিত ভূমিকম্পৰ ওপৰত চলা গৱেষণা আৰু অধ্যয়নৰ সৈতে জড়িত হৈ আছে। ডক্টৰ দুৱাৰে কয় যে বৰ্তমানলৈকে ভূমিকম্পৰ আগজাননী দিয়াটো বিশ্বটোৱে সম্ভৱ হৈ উঠা নাই। গতিকে জনসাধাৰণে উৰা বাতৰিৰ ওপৰত ভিত্তি কৰি ভীতিগ্ৰস্ত হ'ব নালাগে। আনহাতে এই ভূমিকম্পৰ অভিকেন্দ্ৰ অঞ্চলত ভূতত্ত্ববিদ ডক্টৰ ৰঞ্জু দুৱাৰৰ সৈতে উপস্থিত হৈছিল নিউজ 18। বুধবাৰৰ ভূমিকম্পৰ অভিকেন্দ্ৰ ঢেকীয়াজুলি উত্তৰ অঞ্চল বুলি চিহ্নিত হৈছে। ভূমিকম্পৰ অভিকেন্দ্ৰ বুলি চিহ্নিত অঞ্চলটোত য'তে য'তে পথাৰৰ মাটি তথা ঘৰৰ চোতালত ফাট মেলিছে। পানী আৰু বালি ভূগৰ্ভৰ পৰা ওলাই আহিছে। কিন্তু অঞ্চলটোত দেখিবলৈ পোৱা নগ'ল বিশেষ কোনো ক্ষয়ক্ষতিৰ চিন। সেয়ে এই ভূমিকম্পৰ অভিকেন্দ্ৰ সোণাই ৰূপে অভয়াৰণ্য সমীপৰ অৰুণাচল সীমান্ত বুলি ধাৰণা কৰা হৈছে। তদুপৰি কপিলী ফল্টৰ ওপৰত থকা শোণিতপুৰ এই ভূমিকম্পৰ প্ৰৱণ অঞ্চলত বুধবাৰৰ ভূমিকম্পটোত অধিক ভূমিকম্প অহাৰ সম্ভাৱনা নাই বুলি জানিবলৈ দিছে বিজ্ঞানীগৰাকীয়ে। শোণিতপুৰৰ ঢেকীয়াজুলি অঞ্চলত বুধবাৰৰ ভূমিকম্পটোৰ পিছত সৃষ্টি হোৱা বহুকেইটা সৰু সৰু ভূমিকম্প সন্দৰ্ভতো ব্যাখ্যা আগবঢ়াইছে বিশিষ্ট বিজ্ঞানীগৰাকীয়ে। লগতে কয় শোণিতপুৰৰ এই অঞ্চলটোৰ মাজেৰে কপিলী ফল্ট পাৰ হৈ গৈছে আৰু এই ফল্ট মুভমেণ্ট বাবে অঞ্চলটোৰ সৰু সুৰা ভূমিকম্প হৈ থাকে। 2-3-4 মানৰ ভূমিকম্প এই অঞ্চলটো 30-ৰ পৰা 40 কিলোমিটাৰ গভীৰতাত হৈ থকাটো স্বাভাৱিক বুলি উল্লেখ কৰি ভূতত্ত্ববিদগৰাকীয়ে আৰু কয় যে প্ৰত্যেকটো ফল্টৰ পৰাই ভূমিকম্পৰ সৃষ্টি নহয় আৰু কোনো এটা ফল্টৰ প্ৰকৃতিৰ পৰা তাত সৃষ্টি হ'ব পাৰে ভূমিকম্পৰ মানৰ সীমাবদ্ধতা থাকে। 1897 চনৰ মেঘালয়ত হোৱা 8.7 মানৰ ভূমিকম্প বা 1950 চনত অৰুণাচল প্ৰদেশৰ ৰামি ভেলীত সৃষ্টি হোৱা 8.6 মানৰ ভূমিকম্পৰ দৰে বৃহৎ ভূমিকম্প কপিলী ফল্টত সৃষ্টি হ'ব নোৱাৰে। ফলসমূহত কিমান বৃহৎ ভূমিকম্পৰ সৃষ্টি হ'ব পাৰে তাত সীমাবদ্ধতা থাকে। ভূতত্ত্ববিদ ডক্টৰ ৰঞ্জু দুৱাৰাই এনেদৰে কয়। আনহাতে গুৱাহাটী মহানগৰৰ বহু অঞ্চলত পূৰ্ব জলাশয় বা পিকনিকসমূহ পুতি তাত অবিজ্ঞানসন্মতভাৱে গৃহ নিৰ্মাণ কৰাৰ বাবে ভূমিকম্পৰ প্ৰাবল্য গুৱাহাটীত অধিক হোৱাৰ লগতে ক্ষয়ক্ষতিৰ মাত্ৰাও অধিক হয় বুলি মত ব্যক্ত কৰে ডক্টৰ দুৱাৰাই। কাৰণ এনে অঞ্চলত ভূমিকম্পৰ পৰা সৃষ্টি হোৱা তৰংগসমূহৰ তীব্ৰতা বৃদ্ধি পায় আৰু ইয়াৰ ফলত ক্ষতিৰ পৰিমাণ বাঢ়ে।